জ্যেষ্ঠ সাংবাদিক শিশু সাহিত্যিক বিকাশ শৰ্মাক শনিবাৰে ৰাজহুৱাভাৱে জনোৱা হয় সম্বৰ্ধনা। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত ১৫০ শতাধিক সংগঠন আৰু ব্যক্তিয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীক জনায় সম্বৰ্ধনা। গোলাঘাটৰ আমোলাপট্টিস্থিত বিকাশ শৰ্মাৰ বাসগৃহত আয়োজন কৰা এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত। শাৰীৰিক প্ৰত্যাহ্বান গ্ৰহণ কৰিও হাজাৰ প্ৰলোভন নেওচি নিজ লক্ষ্যৰ পৰা বিচলিত নোহোৱাকৈ সক্ৰিয় সাংবাদিকতাৰে সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া বিকাশ শৰ্মাই এক আদৰ্শ দাঙি ধৰা বুলি উল্লেখ কৰে প্ৰকাশ মহন্তই। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈয়ে সভাপতিত্ব কৰা অনুষ্ঠানটিত বৰ্ষীয়ান সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱা, বিশিষ্ট নিবন্ধকাৰ ডাক্তৰ অজিত বৰুৱা, কৃষিমন্ত্ৰী অতুল বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ তিলেশ্বৰ তামুলী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সম্বৰ্ধনা গ্ৰহণ কৰি বিকাশ শৰ্মাই আজিৰ দিনটো তেওঁৰ জীৱনৰ বাবে এক স্মৰণীয় দিন বুলি উল্লেখ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। যাক মাতষাৰ দেউতাও মানুহ নাই, এয়া আমাৰ বাবে অতি বেদনাদায়ক কথা। ৪ বছৰৰ প্ৰতিটো দিন, কালিও ৰাতিও মেছেজত মই যে আজি আহিম, আহিলে তেওঁ ভাল লাগিব, এই কথা তেওঁ পাতিছে। জীৱনৰ সৈতে চলি থকা সংঘৰ্ষ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে তেওঁ সাংবাদিক হৈ থকাৰ যিটো চেতনা, শয্যাশায়ী হৈ থকা অৱস্থাটো কালিও বিকাশ শৰ্মাৰ প্ৰেৰণ কৰা বাতৰি আজি আমাৰ কাগজত ওলাইছে। আমি বিগত ৪টা বছৰত বিকাশ শৰ্মাক তেনেদৰে এজন সক্ৰিয় সাংবাদিক হিচাপে কৰি ৰাখিবলৈ যিমান পাৰি